বিছনাৰ ওপৰত কঠীয়া গজি আছে দে মই কৈ দিলোঁ আপোনালোকক হয় সেইটো হয় বিছনাৰ ওপৰত কঠীয়া গজি আছে বিছনাৰ যে এখন কি কয় বিছনাখন য'ত ভিতৰত তুলিও সোমাই থ'ব পাৰি এখনক কি বুলি কয় বক্স পালেংখন যিখন তাৰ ভিতৰত এনেকে একদম হেৰি কঠীয়া গজি আছে এতিয়া মানুহৰ ঘৰত সেই পৰিস্থিতি যি বুজি পোৱা নাই সেই মানুহবিলাকে মোৰ চেণ্টিমেণ্টটো বুজি নাপায় মই কিয় টেবুলৰ ওপৰত উঠিছোঁ আৰু মই কিয় ডিচিক এনেকৈ ককৰ্থনা কৰিছোঁ মোক আজি বোলে IAS অফিচাৰবিলাকৰ এছ'চিয়েশ্যনে বোলে মোক ধমকি লগাইছে মোক বোলে সকিয়নি দিছে মই IAS অফিচাৰ এছ'চিয়েশ্যনক অনুৰোধ কৰিছোঁ আপোনালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন আছে মোক নাজানো আপোনালোকৰ IAS এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী মোৰ লগত আহক আপোনাক মই মোৰ গাঁৱৰ মগৰাহাটৰ এখন গাঁও বা পাণবেচাৰ এখন গাঁও বা যিকোনো এটা পঞ্চায়তৰ মই এখন গাঁৱলৈ আপোনাক লৈ যাম আৰু কেনেকুৱা মানুহৰ ঘৰৰ ভিতৰত এতিয়ালৈকে কিমান বোকা আছে তাত এবাৰ ভৰাই দিম তাৰপাছত আপুনি আপোনাৰ ডিচিজনক তেনেকৈ গালি পাৰে নে নাই আপুনি নিজে গম পাব আপুনি সেই পানীত নমা কথাটোক লৈ যিটো কথা কৈছিল সেইটোক লৈ চাগে আপোনাক কিছুমান মানুহে সমালোচনা কৰিছিল মোৰ যিমান দূৰ মনত আছে যে আপুনি 70 বছৰত এনেকুৱা চিফ মিনিষ্টাৰ দেখা নাছিলোঁ এনেকুৱা বুলি আপুনি কৈছিল আনকি কংগ্ৰেছেও সেইটোক লৈ ৰিয়েক্ট কৰিছিল যে তৰুণ গগৈ ডাঙৰীয়া পানীত নমাৰ কিছু ছবি উলিয়াই দি পেলাই আপোনাক তেওঁলোকে কৈ দিছিল তৰুণ গগৈ ডাঙৰীয়া ছেক্ৰেটাৰীটো নামিছিলে মই নাজানো কংগ্ৰেছৰটো কিন্তু এটা কথা দেই মই আপোনাক কওঁ মই হিমন্ত বিশ্ব শৰ্মাক পুৰা গালি দিছোঁ হিমন্ত বিশ্ব শৰ্মা মোৰ কাৰণে এতিয়া ভিলেইন মোৰ সমষ্টিৰ মানুহক এতিয়ালৈকে 15,000 দিয়া নাই 25,000 দিয়া নাই আজি এখন তুলি দিছে এখন তুলিৰ নামটো মামা তুলি তুলিখনৰ ভিতৰত একো তোলা চোলা নাই বিচাৰে নাই তোলা চোলা নাই এই আমাৰ যে কথা বুলি কওঁ আমি কেথা বুলি কওঁ যে আমাৰ কথা এই কথাখনৰ নিচিনা এনেকৈ হাতে ধৰিলে মাজতে মানে তুলিখন এনেকৈ দাঙি দিব পাৰি এনেই আপুনি আমাৰ তুলিখন দাঙিব পাৰিব নেকি গধুৰ হয় এখন 2 কেজি 3 কেজি মানৰ নাই মই আপোনাক এতিয়া ক'ব যোৱা কথাটো আছিল মই খালি নহয় কংগ্ৰেছৰ কথা এটা কৈ লওঁ মই যেনেকৈ হিমন্ত বিশ্ব শৰ্মাক সঁচাকৈ সমালোচনা কৰিছোঁ একেটা সমালোচনা বাৰু গৌৰৱ গগৈক কৰিব লাগেনে নাই চাওকচোন গৌৰৱ গগৈ বেলেগ বাদ দিয়কচোন আচলতে এই দুৰ্যোগটো হৈছে অকল যোৰহাট লোকসভা সমষ্টি মই যেনেকৈ খাটিব লাগে গৌৰৱ গগৈ সিমান খাটিব লাগে একদম লাগে হয়নে নহয় কাৰণ অকল যোৰহাট লোকসভা সমষ্টিত হৈছে মই যেনেকৈ বিধানসভাৰ টেবুলত উঠিছোঁ তেওঁ লোকসভাত তেনেকুৱা ধৰণৰ এটা ৰোল প্লে কৰিব লাগিছিলে যাতে গোটেই ভাৰতবৰ্ষৰ মানুহে গম পায় যে এইটো এটা বিৰাট ডাঙৰ ডিজাষ্টাৰ কেটাষ্ট্ৰফিক ডিজাষ্টাৰ হেভক এটা কিন্তু দুৰ্ভাগ্যবশতঃ এখন আইনৰ সংশোধনী এমেণ্ডমেণ্ট বুলি আমি যাক কওঁ সেই এমেণ্ডমেণ্টৰ লগত দুটা বাক্য কোৱাৰ বাহিৰে তেওঁ এটা শব্দও সংসদত নক'লে অথচ ইতিহাসত আজিলৈকে ভাৰতৰ লোকসভাত মানে ডেপুটি লিডাৰ অফ কংগ্ৰেছ একমাত্ৰ তেওঁৱেই হৈছে তাৰপাছত তেওঁ নক'লে তাৰপাছত তেওঁৰ বডি লেংগুৱেজ চাওক আজিলৈকে হাফ পেণ্ট পিন্ধি এটা ঠাইত গ'ল নেকি চাওক আপুনি নিজে এতিয়ালৈকে বোকাত খোজ এটা দিয়া নাই তাতকৈ আকৌ দেৱব্ৰত শইকীয়া দাদাই আকৌ বহুত কষ্ট কৰিছে হাফ পেণ্ট পিন্ধি ঘূৰি ফুৰিছে দেৱব্ৰত শইকীয়া দাদাই একদম গেলা বোকাৰ মাজত ঘূৰি আছে মই দেখিছোঁ মই নিজেও দেখিছোঁ তেওঁতো হাৰিছে তেওঁতো নকৰিলেও হ'লহেঁতেন এওঁক জিকাইছে এওঁক পইচা খৰচ নকৰাকৈ জিকিছে কিন্তু তাৰপাছত এতিয়া বিপদৰ সময়ত তেওঁ যোৱা নাই আৰু এতিয়ালৈকে 1 টকা মই ক'তো দিয়া দেখা নাই তেওঁ 1 টকা মই গোটেই জীৱনৰ মোৰ যিমান পইচা আছিলে চব দি দিলোঁ মানুহৰ পৰা য'ত যেনেকৈ পাৰোঁ অনুৰোধ কৰি দম দি গালি দি ব্লেকমেইল কৰি যেনেকৈ পাৰোঁ চবৰ পৰা পইচা নি মই সমষ্টিৰ মানুহক দিছোঁ এতিয়াও মই 1.5 কোটি টকা দিলেহে মই শিৱসাগৰৰ পৰা ওলাই আহিব পাৰিম কাৰণ চব মানুহক যে দিছোঁ কিছুমান পৰিয়াল থাকি গৈছে মোৰ সৰ্বমুঠ পৰিয়াল একচুৱেলি যদি আপুনি চাই যে ঘৰৰ ভিতৰত যদি চৌকাবিলাক যদি চাই চৌকাবিলাক চালে মোৰ সৰ্বমুঠ পৰিয়াল 51,949টা আছে তাৰ ভিতৰত যদি একেলগতে মানে ৰেচন কাৰ্ড চাই তেতিয়াহ'লেতো 48,662টা এই যে 51,949টা মানে 52,000 পৰিয়াল আছে মই 52,000 পৰিয়ালৰ ভিতৰত এই যে 37 বা 38,000 মানুহৰ ক্ষতি হৈছে তেওঁলোকক এতিয়াও 10,000 মান মানুহক মই এই 1,000 টকাটো যে দি আছিলোঁ বা 2,000 টকা দিছিলোঁ সেইটো মই দিবলৈ বাকী আছে সেইটো নিদিয়ালৈকে মই শিৱসাগৰ এৰিব নোৱাৰোঁ গতিকে তাৰপিছত এটা মই প্ৰজেক্ট লৈছোঁ যে আশ্ৰয় মিছন আশ্ৰয় সেই মিছন আশ্ৰয়টোত কি কৰিছোঁ আপোনাৰ পৰা ল'ম দেই 5 লাখ টকা মোক আপুনি দিব লাগিব আপোনালোকৰ জন্তুদাই দিব লাগিব মোক মই জন্তুদা আপোনাৰ হেৰিয়াক মালিকনীকটো মই কৈয়ে থৈছোঁ হেৰিয়াক কি কয় আমাৰ এই স্মিতাক্ষীক কৈ থৈছোঁ যে তই মোক 5 লাখ টকা দিবই লাগিব মুঠতে সেই 5 লাখ টকাটোৰে মই 25,000 টকাকৈ 20টা এখন গাঁৱত ঘৰ বনাই দিম এখন গাঁৱত ঘৰ পকা চোকা কোটা টিং আৰু হেৰি কি কয় আপোনাৰ ৰূপটাছটো এইটো যে বনাই দিম তেনেকুৱা মই এখন গাঁৱত তুলি দিম তাৰমানে এডপ্ট কৰিব পাৰিব আৰু সেইখন গাঁৱৰ লগত সেইজন মানুহৰ বা সেইটো পৰিয়ালৰ সদায় এটা সম্পৰ্ক থাকিব এই কামটো কৰাই দিছোঁ মিছন আশ্ৰয়ত মই কেঁচা ঘৰ আৰু পকা ঘৰ বনাবৰ কাৰণে চেষ্টা কৰিছোঁ এই যে কামবিলাক যে মই কৰিছোঁ এই কামটো একচুৱেলি কোনে কৰিব লাগিছিল মই বিধানসভাৰ এতিয়া মই যিটো MLA ফাণ্ড পাওঁ এইবাৰ 1.5 কোটি পাম আগতে 1 কোটি পাইছিলোঁ সেইটো মই টোটেলি এইটো কামত খটুৱাম
কিন্তু এতিয়ালৈকে আমাৰ সাংসদজনে 1 টকা এতিয়ালৈকে ক'ৰবাত এতিয়ালৈকে তেওঁ MP ফাণ্ডৰ পৰাই হওক বা তেওঁ পকেটৰ পৰা হওক চিফ মিনিষ্টাৰৰ পুতেক কমেওতো 500 কোটি টকা আছে হা কিন্তু 1 টকা এতিয়ালৈকে ক'ৰবাত দিছেনে আপুনি দেখিছেনে ক'ৰবাত অকণমান ভৰিত বোকা লগা দেখিছেনে আপুনি এইটো দুৰ্ভাগ্যজনক হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাকতো মই হাতত ধৰি টানি নি পানীত পেলাই দিছোঁ কিন্তু মইতো হেৰিয়াক পৰা নাই এতিয়ালৈকে গৌৰৱ গগৈ গৌৰৱ গগৈ মই সমালোচনাও কৰিছোঁ এতিয়ালৈকে দুবাৰ তাৰপাছতো তেওঁ এতিয়ালৈকে বোকাত নমাই নাই সেইকাৰণে মই এটা কথা আপোনালোকক খাটাংকে কওঁ যে হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক টেঙৰ আৰু ছয়তান মানুহ তেওঁ ভাবি আছে যে এইকেইদিন অখিলে যি কয় তাকে মই মানি ল'ম তেতিয়া সেই বস্তুটো ঠাণ্ডা হৈ যাব কিন্তু ময়ো আকৌ তেওঁ যদি ডালে ডালে ময়ো পাতে মোৰ কথাটো খাটাং যে যিদিনালৈকে একচুৱেল ক্ষতিপূৰণ নাপাব তেতিয়ালৈকে ময়ো কিন্তু হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি নিদিওঁ তাৰ কাৰণে কোনোবা ডিচিয়ে গালি পাৰে তাৰ কাৰণে কোনোবাই আন্দোলন কৰে তাৰ কাৰণে মোক IAS অফিচাৰবিলাকৰ ইউনিয়নে মোক গালি দিয়ে আৰু মোক বয়কট কৰে যি কৰে কৰি যাব পৃথিৱীখন যদি লুটিও খাই যায় তথাপিও মোৰ এই 3খন জিলাৰ প্ৰত্যেকটো পৰিয়াল যাৰ ঘৰত পানী সোমাইছে তেওঁলোকে যদি ক্ষতিপূৰণটো নাপায় তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাৰ কলিজা খাই দিম মই আপোনাক ক'বলৈ যোৱা কথাটো আছিল সেইটোৱে আপুনি অকণমানকৈ চুইছিলে যে কংগ্ৰেছৰ ফালৰ পৰা আপোনাক সমালোচনা কৰিছে যদিও আপোনাৰ আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ মাজত এটা বস্তু মিল আছিল কি দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে এই শেহতীয়াকৈ অহা যিটো বান বা বিভীষিকা আহিল তাৰ যিটো উৎস তেখেতে বহুত দিনৰ আগতেই কৈছিল একেকেইটা কথাই কিন্তু আপুনি প্ৰথমখন যেতিয়া এই বান অহাৰ পিছত যিখন আপুনি ফাৰ্ষ্ট সাংবাদিক সম্বোধন কৰি যিখন সংবাদমেল আপুনি শিৱসাগৰৰ পৰা দিছিল আপুনি তাতো সেই কথাকেইটাই কৈছিল আৰু আপুনি কৈছিল যে মোক আৰু অলপ সময় লাগিব মই অধ্যয়ন কৰিব লাগিব এতিয়া 1 মাহ হৈ গ'ল আপুনি নিজাববীয়াকৈ আপোনাৰ ফালৰ পৰা মই চৰকাৰৰ কথাটো কোৱা নাই যে যিখিনি আপুনি অনুসন্ধান চাগে কৰিলে কিবা এটাতো আপুনি কৰিছে যে সঁচাকৈ পৰৱৰ্তী সময়তো আমি গম পালোঁ যে ক্লাউড বাষ্টৰ কথা যিটো কৈছিল বা নাগালেণ্ডত হোৱা অত্যাধিক বৰষুণৰ কাৰণে পাহাৰ খহি অহাৰ পৰা ধৰি যিখিনি কথা আমি গম পালোঁ তাৰ বাহিৰেও আপোনাৰ মতে সঁচাকৈ এইটোতো যোৱা 100 বছৰত নোহোৱা এটা ঘটনা ন আৰু আপুনি নিজেই কৈছে কিছু সময় পূৰ্বে জয়ধ্বজ সিঙৰ দিনত 1750ত যিটো হৈছিল জয়ধ্বজ সিঙৰ দিনত হোৱা এটা তেনেকুৱা দুৰ্যোগ আছিল তাৰপিছত আৰু এনেকুৱা দুৰ্যোগ হোৱা নাই সঁচাকৈ আমিও এই উজনি অসমত এই 3খন জিলাত 100 মানুহ মৰা এইটো আমাৰ জীৱনত প্ৰথম ঘটনা দেখিছোঁ আমি এনেকুৱাকৈ মোক এতিয়া আপুনি কওকচোন যে আচলতে এই প্ৰলয়টোৰ মানে অত্যাধিক বৰষুণৰ কাৰণে হ'ল নে সঁচাকৈ নদী খনন প্ৰকৃতি ধ্বংস কয়লা খননৰ পৰা আৰম্ভ কৰি তাত একোটা যে হ্ৰদ সৃষ্টি হৈ থাকিল সেইবিলাক একেবাৰে ধাহিমুহি নামি অহাৰ কাৰণে এই ভয়ংকৰ এই শান্ত দিশৌখনে এনেকৈ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে কোনটো মানে এইটোৰ ওপৰত মই একদম চিৰিয়াছলি এটা টিম পঠিয়াই তাৰপিছত এই ওপৰত গৈ যে ফটো লৈ এখন কি বুলি কয় ড্ৰোন লৈ এটা টিম পঠিয়াই চাইণ্টিফিক ষ্টাডি এটা কৰাইছিলোঁ একচুৱেলি কিয় হ'ল আৰু তাৰ কাৰণে মই নিজে IITৰ প্ৰফেচাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ আৰু মোৰ বাহিৰত থকা বন্ধু কিছুমানৰ পৰা একচুৱেল তথ্যটো ল'ব খুজিছিলোঁ যে একচুৱেলি এই যিটো ক্লাউড ব্ৰাষ্ট বুলি কয় এইটোনো কি বস্তু তেতিয়া মই গম পালোঁ যে একচুৱেলি ক্লাউড ব্ৰাষ্ট মানে হ'ল যদি এটা ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হয় এইটোক কয় ক্লাউড ব্ৰাষ্ট কিন্তু সেইদিনা 19 তাৰিখৰ দিনা আচলতে নাগালেণ্ডত বৰষুণ হৈছিলে 1 ঘণ্টাত নহয় 24 ঘণ্টাত 137 মিলিমিটাৰ গতিকে IMDয়ে কৈছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে কৈছে যে এইটো ক্লাউড ব্ৰাষ্ট মুঠেও নহয় এইটো হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰি লোৱা ক্লাউড ব্ৰাষ্টে এইটো মিছলীয়া হিমন্ত বিশ্ব শৰ্মাৰ কল্পকাহিনী এইটো 1 নম্বৰ কথা 2 নম্বৰ মই এখন ইণ্টাৰনেশ্যনেল পেপাৰ পঢ়িলোঁ ইণ্টাৰনেশ্যনেল পেপাৰখন মই সেইদিনা হাৰিয়াত দিছিলোঁ আজি লৈ আহিবলৈ থাকি গ'ল ইণ্টাৰনেশ্যনেল পেপাৰখনত পৃথিৱীৰ 7খন দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীবিলাকে সেই পেপাৰখনত কৈছে যে একচুৱেলি নাগালেণ্ডত সেই জিলাখনত যিটো বৰষুণ হয় সেই বৰষুণৰ গোটেই হিষ্ট্ৰীটোৰ তালিকাখন দি দিছে যে সেইদিনা হোৱা বৰষুণটো কোনো পধ্যে কোনো বছৰে হোৱা বৰষুণতকৈ বেছি নহয় আচ্ছা এইটো মিছা কথা বুলি কৈছে যে আগতেও বৰষুণ হয় তাতকৈ বেছি বৰষুণ হয় কিন্তু সেইদিনা অলপ কমেই বৰষুণ হৈছিলে কিন্তু তেওঁলোকে 5টামান কাৰণ দেখুৱাইছে যে বিভিন্ন ধৰণৰ তেওঁলোকে গছ কটা কিবা কিবি তেওঁলোকে চাইণ্টিফিক শব্দ ব্যৱহাৰ কৰিছে মই তাৰ পৰীক্ষা কৰিবলৈ টিম পঠিয়াই দিছিলোঁ নিজৰ পইচা খৰচ কৰি নাগালেণ্ডলৈ পঠিয়াই দিছিলোঁ নাগালেণ্ডলৈ যেতিয়া পঠিয়াই দিওঁতে তেওঁলোকে প্ৰথম ক'লে যে একচুৱেলি কি হৈছে যে নাগালেণ্ডৰ এই পাহাৰৰ ওপৰত সাংঘাতিক ধৰণৰ কয়লাৰ খনি বৈ গৈছে সাংঘাতিক ধৰণৰ কয়লাৰ খনি আৰু কয়লাৰ খনি খানিবৰ কাৰণে এইখন যে দিশৌ নামি আহিছে এই দিশৌখনত মানে
দুইখন দিশৰ দুইটাৰ পাৰৰ পৰা কয়লা আনিবৰ কাৰণে এই দিশখনৰ ওপৰত 5টা এনেকুৱা কফাৰ ডেম শিলেৰে নিৰ্মাণ কৰিছে বান্ধ নদীখন ভেটি লৈছে তাৰমানে 5টা ঠাইত এই 5টা ঠাই দি তাৰমানে হেৰি ডাম্পাৰবিলাক আৰু হেৰিবিলাক অহা যোৱা কৰে আৰু সেইবিলাকে কয়লাবিলাক অনা নিয়া কৰে তো এই যে অনা নিয়া কৰিবৰ কাৰণে এই 5টা যে ডেম হেৰি বনাই লৈছে ডেম যে বনাই লৈছে বান্ধ বনাই লৈছে এই 5টা ডেমৰ কাৰণে দিখৌ নদীখনৰ ওপৰৰ ভাগটোত পানীটো জমা হৈ গৈছে বহুদিন ধৰি মানে এই গোটেই বাৰিষা কালৰ গোটেই পানীখিনিয়ে ওপৰৰ ভাগত জমা হৈ গৈছে সেই কেটচমেণ্ট এৰিয়াটো সেই গোটেই এৰিয়াটো 350 কিলোমিটাৰমান হ'ব পাৰে বুলি মোক বিভিন্নজনে কৈছে যে এই গোটেই এৰিয়াটোতেই গোটেই পানীটো জমা হৈ আছে সি নিজে এটা ডাঙৰ ৰিজাৰ্ভাৰ যেনেকৈ ডেমবিলাক বনালে সেইটো বনাই লৈ এই কফাৰ ডেমটো বনাই লৈ ৰিজাৰ্ভাৰটো বনাই সেই ৰিজাৰ্ভাৰটো এটা তাৰমানে তেহেঁতি নিজে আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ এই কয়লা খননৰ কাৰণে বনাই পেলালে 5টা এনেকুৱা ডেম তাৰপাছত কি কৰিলে গোটেই দুইটা ছাইডে দিশৰ দুইটা ছাইডে গোটেই কয়লা খনন কৰি পেলালে এটা এৰিয়া নাইকিয়া কৰি পেলালে নাইকিয়া কৰি তাত এইটো ইতিমধ্যে দেখুৱাইছে বিশেষকৈ প্ৰাণজিৎ শইকীয়া আছাম টকৰ যিজন এডিটৰ তেওঁ খুব ভালকৈ দেখুৱাইছিলে যে তেওঁ আৰু মোৰো তাৰপিছত হেৰিয়াত আহি গ'ল পুৰা কি কয় এইটো এইখনত ওপৰৰ পৰা লোৱা হেৰিখনত আৰু ড্ৰোনখনত মই আজি আচলতে লৈ আহিব পাৰিলোহেঁতেন আপোনালোকে ভিডিঅ'কেইটা তো তাত আহি গ'ল যে একচুৱেলি তাত ডাঙৰ ডাঙৰ লেক আকৌ সেই পাহাৰবিলাকত হৈছে যিবিলাকত পানী জমা হৈ আছে যেতিয়া পুৰা বৰষুণ হ'ল পাহাৰবিলাক ভাগিলে ৰাস্তা ভাগিলে সেই লেকবিলাকৰ পানীবিলাকো তললৈ নামি আহিলে আকৌ সেই 5টা যে ডেম বনাইছিলে হেৰিয়াৰ শিলৰ যে ডেম বনাইছিলে অকণমান পানী যাবৰ কাৰণে হেৰিখনত ফুটা ৰাখিছিলে সেই গোটেই ডেমকেইটা একেলগতে ভাঙি লৈ আহিলে ভাঙি লৈ অহাৰ লগে লগে ওপৰত ইমান দিন ধৰি জমা হৈ থকা গোটেই পানীখিনি একেলগতে গুচি আহিলে গুচি অহাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল কি যে দিশখন আপোনালোকে যদি দিশৰ গঠনটো লক্ষ্য কৰে এইটো বস্তু এই গঠনটো মই দেখিছিলোঁ যে এজন সাংবাদিকে আমাৰ উৎপল বৰা নামৰ এজন যোৰহাটৰ সাংবাদিকে দিশৰ গঠনটো খুব ভালকৈ দেখুৱাইছিলে নদীৰ পাৰটো দিশৰ গোটেই নদীৰ পাৰটো তাৰমানে শিলেৰে গঠিত সেইটো হয় ওপৰত অকল মাটি আছে অকল ওপৰতহে অকণমান মাটি আছে গোটেইটো একদম শিলেৰে গঠিত সেই গোটেই শিলবিলাক সিহঁতে খান্দি দিলে সেই গোটেই শিলবিলাক খান্দি 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 একদম পাহাৰৰ ওপৰৰ পৰা তললৈকে য'ত এতিয়া যে নেপালী খুঁটি হৈছে তাৰ তললৈকে কি কৰিছে তাৰ তলৰ কেইখনমান বাগান পৰ্যন্ত টোটেলি খান্দি পেলালে আৰু আটাইতকৈ ডাঙৰ কথা সেই শিল খননৰ এটা হেৰি মই দেখিছিলোঁ তাত হয় মানে ওপৰত অলপ মাটি তলটো গোটেইটো শিল একজেক্টলি সেইটোৱে এই গোটেই শিল মানে আপুনি কল্পনা কৰিব নোৱাৰিব যে এখন চাহ বাগান মানে আমাৰ উজনি অসমত কিমান ডাঙৰ সকলোৱে জানে অতি কমেও 500 হেক্টৰ মাটিৰ চাহ বাগান 500 হেক্টৰ মানে 3500 বিঘা মাটিৰ চাহ বাগান সেই গোটেই বাগান দীঘলে পথালিয়ে গোটেইটোৱে মাটি হেৰি খান্দি দিলে দটো হ'ল আপোনাৰ পুৰা 10টা হাতী পুত যাব পৰা তাত শিল খান্দি দিলে ইফালে সেই সময় সেই ঠাইখিনি গোটেইখিনিতে দিখৌ নদীত 24 কিলোমিটাৰ আকৌ হেৰি নাই মথাউৰিও নাই তাৰ ফলস্বৰূপে কি হৈ গ'ল দিখৌখনৰ নিজৰ কোনো এই যে শিলবিলাক খান্দি দিলে চাইণ্টিফিকেলি এটা নিয়ম আছে যে নদীত যদি 1 কেজিৰ এটা শিল থাকে তাৰ তলত 3 কেজি বালি থাকে এই শিলটো যেতিয়া নদীখনৰ পৰা খান্দি দিলে নদীৰ পাৰটোৰ পৰা খান্দি দিলে গোটেই বালিবিলাক নামি আহি আমাৰ দিখৌখন পুতি পেলালে দিখৌখন পুতি পেলোৱাৰ কাৰণে দিখৌত যেতিয়া পানী আহিলে যেতিয়া দিশখন এনেকৈ পুতি পেলালে চাৰিওফালে গুচি গ'ল মথাউৰি নাই আকৌ সেইবিলাক গাঁতবিলাক আছে চাৰিওফালে গুচি গ'ল ডেভাষ্টেশ্যন লুখুৰাখন গাঁও মই য'ত জন্ম লাভ কৰিছোঁ জীৱনত কেতিয়াও বানপানীৰ নামটোকে শুনা নাই আমাৰ দদাইদেউৰ ল'ৰাটোৱে যেতিয়া শুনিলে যে বানপানী আহিছে সেই হালুৱাটিং পাইছেহি তেতিয়া মটৰ চাইকেল লৈ কেনেকুৱা বানপানী চাবলৈ গৈছিলে ঘূৰি আহি নাপালে সেই তেহেঁতৰ ঘৰটো উটুৱাই লৈ গুচি গ'ল এয়া হ'ল আমাৰ মানুহৰ অৱস্থা গতিকে মই আপোনালোকক ক'লোঁ যে এই ডেভাষ্টেশ্যনটোৰ কাৰণে মূলতঃ জগৰীয়া 3টা বস্তু এটা বস্তু হ'ল যে এই দিখৌত কৰা এই যিটো আপোনাৰ মানে প্ৰথমটো হ'ল যে কয়লা খননৰ কাৰণে এই যে ডেম বনাই দিছিলে আৰু সেইটোৰ মাষ্টাৰ মাইণ্ড হ'ল আমাৰ সুশান্ত বৰগোহাঁই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ আৰু এইবাৰ তাৰ আকৌ তাতকৈ ডাঙৰ মিনিষ্টাৰজনক দি দিছিলে আমাৰ জয়ন্ত মল্ল বৰুৱাক তাক চোৱা চিতা কৰিবৰ কাৰণে আচল মানে একদম গোটেই শিলৰ আৰু কয়লাৰ গোটেই কাৰবাৰটো চাবলৈ এইবাৰ দিছিলে জয়ন্ত মল্ল বৰুৱাক চিণ্ডিকেট মাষ্টৰ এইবাৰ আগতে পীযুষ হাজৰিকা চিণ্ডিকেট মাষ্টৰ আছিলে এতিয়া জয়ন্ত মল্ল বৰুৱা অসমৰ চিণ্ডিকেট মাষ্টৰ এই জয়ন্ত মল্ল বৰুৱাৰ লগত কথা পাতি এতিয়া মানে হেৰিয়ে কি কৰে আমাৰ সুশান্ত বৰগোহাঁই মন্ত্ৰী হোৱাৰ আগৰ পৰা সেই গোটেই কয়লা খনিবিলাক চোৱা চিতা কৰে আৰু কি কৰে সেই তাৰ পৰা অহা কয়লাবিলাক ৰাখি এই যে তুলিত যে হেৰি কৰে লুট কৰে ট্ৰেইনত আকৌ সেই তুলিত লুট কৰাই নহয় সেই কয়লাৰ চাৰ্টিফিকেট আনি আকৌ লিডু মাৰ্ঘেৰিটা আৰু এই অৰুণাচলৰ হেৰিবিলাকো তালৈকে আনে
এই গোটেই কাৰবাৰটোৰ কাৰণে কি হৈ গ'ল, এই গোটেই পাহাৰ খহিলে, ৰাস্তা খহিলে, পানী বাঢ়ি আহিলে। এইটো 1 নম্বৰটো কয়লা খনন। 2 নম্বৰটো শিল খনন। শিল খননৰ মাষ্টাৰ মেইন মানুহটো হ'ল আকৌ কয়লা খননৰ এটা ছাইডৰ মাষ্টৰ আকৌ হেৰি সোণাৰী MLA কি নাম আছিলে, ধৰ্মেশ্বৰ কোঁৱৰ। ধৰ্মেশ্বৰ কোঁৱৰ এটা ছাইডৰ মাষ্টৰ, আকৌ আনটো ডাঙৰ ছাইডটোৰ মাষ্টৰ হ'ল সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ ওপৰত আকৌ জয়ন্ত মল্ল, এইবিলাক চিণ্ডিকেটৰ মাষ্টৰ। তো তাৰ ফলস্বৰূপে কি হ'ল, তাৰপিছত আকৌ শিল খনন। শিল খননটোত আকৌ কি কৰে, শিল খননটোত সুশান্ত বৰগোহাঁই আছে, আৰু সুশান্ত বৰগোহাঁইৰ লগত আমাৰ নাজিৰাৰ MLA জন আছে, কি বুলি কয় তাৰ নাম, ময়ূৰ বৰগোহাঁই। ময়ূৰ বৰগোহাঁই কয়লাৰ পৰা অলপ কমকৈ পায় বুলি শুনিছোঁ, সেইটোক লৈ কাজিয়া আছিলে। এতিয়া জয়ন্ত মল্লই দায়িত্ব লোৱাৰ পৰা ময়ূৰ বৰগোহাঁই গোটেইটো দায়িত্ব দিয়াৰ কথা আছিলে, সি মিনিষ্টাৰ হৈ গ'ল কাৰণে হেৰি সুশান্ত। গতিকে সুশান্তই মিনিষ্টাৰ হিচাপে তাতে পইচা পাব, আৰু গতিকে চিণ্ডিকেটটো ইয়াক চলাবলৈ দিব, এইটো কথা চলি আছিল। এতিয়া চলি থাকোঁতে ময়ূৰ বৰগোহাঁইক দিব, এবাৰ ময়ূৰ বৰগোহাঁই গোটেই কয়লাটো চালেহেঁতেন। আগতে অলপ কমিশ্যন পায়, এবাৰ গোটেইটোৱে দায়িত্ব তাক দিলেহেঁতেন, যেনেকৈ ভাস্কৰ শৰ্মাই হেৰিটো চাই। অৰুণাচলটো যেনেকৈ আপোনাৰ শদিয়াৰ MLA জনে চাই, কি নাম কয়, বলিন চেতিয়াই, ভাস্কৰ শৰ্মাই লিডু আৰু মাৰ্ঘেৰিটা যেনেকৈ চাই, তেনেকৈ কৰিব খুজিছিলে। আৰু তাৰ মেইন মানুহজন আকৌ আমাৰ হিমন্ত বিশ্ব শৰ্মা, তেখেত জানিবা নেদেখে, আৰু তেখেত অদৃশ্য জানিবা, তেখেতৰ নামটো কোনো ল'ব নোৱাৰে, আপোনালোকৰ টিভিটো নোলায়, বেলেগ টিভিটো ওলাব নোৱাৰে। তো এতিয়া এই যে কাৰবাৰটো, এই কাৰবাৰটোৰ কাৰণে কি হ'ল, এই 3টা কাৰবাৰ, মই আকৌ ক'লোঁ, কয়লা খনন, শিল খনন আৰু বালি খনন, এই 3টাৰ কাৰণে এটা অভূতপূৰ্ব পৰিস্থিতি হ'ল। আৰু তাৰ কাৰণে 100% মই ক'লোঁ যে বিজেপি চৰকাৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, এই 3জন মানুহ মূলত জগৰীয়া, আৰু তাৰপাছত তেহঁতৰ হাংগু পাংগুবিলাক গোটেইবিলাক। ঠিক আছে, মই আপোনাক অকণমান আকৌ ৰখাম, ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, অখিল গগৈৰ কথাখিনি যদি সঁচা হয়, তেনেহ'লে তাৰমানে সাপ হৈ খুটি বেজ হৈ জৰা যিটো নীতি, সেই নীতিটো এতিয়াও এই শিৱসাগৰৰ নাজিৰা, সোণাৰী, চৰাইদেউ সেই অঞ্চলটোত তাৰমানে বাহাল আছে। নেপালী খুঁটিলৈকে এই প্ৰক্ৰিয়াটো আজিৰ দিনতো তাৰমানে বাহাল আছিল। এইটোৱেই আমি অখিল গগৈৰ কথাৰ পৰা গম পাইছোঁ। অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম, তাৰপিছতে আকৌ পৰৱৰ্তী অংশলৈ উভতি আহিম। That was wild. You thought that was wild? Wait for it.